RCC কনষ্ট্ৰাকশ্যনলৈ আপোনালোকক ৱেলকাম কৰিছোঁ। আজি আমি G+4 ফাউণ্ডেশ্যনৰ কলমৰ ফৰ্মা ফিটিং কৰিছোঁ, কলম ডালাই দি আছোঁ। এইটো সম্পূৰ্ণ আপোনাৰ প্লাই দি ডালাই দি আছোঁ। প্লাই দি ডালাই দিলে কলমটো ধুনীয়া হয়, ধুনীয়া প্লেইন হয়। কলমটোত কোনো ধৰণৰ গেপ ফাঁক নাথাকে। আমি ডালাই দিয়া কলমটো চাওক, ফিনিচিংটো চাওক। প্লাই দি ডালিলে প্লাইৰ ফৰ্মাত বহুত ধুনীয়া ফিনিচিং আহে। এইটো চাওক, এইটো আছে 14 ইঞ্চি আৰু এইটো আছে 22 ইঞ্চি। 22 বাই 14 কলম। ইয়াত আপোনাৰ চব ৰড আছে, আপোনাৰ 20ৰ ৰড, 12ডাল ৰড আছে আপোনাৰ 20ৰ ৰড আৰু 8 mm ৰিং। এইটো G+4 ফাউণ্ডেশ্যন। ইয়াৰ ভিডিঅ'টো মই আগতেও বনাইছিলোঁ, আপোনালোকে চাব পাৰিব। এইটো ফৰ্মাটো লগাইছোঁ চব প্লাইৰ, এনেকৈ আপোনাৰ বলটো লগাই দিছোঁ যাতে আপোনাৰ খুঁটাটো কেৰেক নহয়, নহ'লে আপোনাৰ মাজেদি আপোনাৰ ফাগি যাব, ফাগি পেলাই মছলা ওলাই যাব। সেইটো কাৰণে আমি চব নাট লগাই দিছোঁ। এইটো চাইজটো আছে আপোনাৰ 22 আৰু সিফালে আছে 14। মই এদিন কৈছিলোঁ যোনফালে আপোনাৰ ডিষ্টেঞ্চটো বেছি থাকে সেইফালে আপোনাৰ খুঁটাৰ চাইজটো বেছি থাকিব লাগে। ধৰি লওক ইয়াৰ পৰা সেই খুঁটাটো যে আছে, এই খুঁটাটো ডিষ্টেঞ্চ আছে আপোনাৰ 22 ফুট। সেইটো কাৰণে এই ফৰ্মাটো আপোনাৰ এনেকৈ আছে আপোনাৰ 14 ইঞ্চি। আৰু এইটো খুঁটাৰ পৰা আমাৰ এই যিটো কলম ডালাই হৈছে সেই খুঁটাটো, এইটোৰ ডিষ্টেঞ্চটো কম আছে। সেইটো কাৰণে ইফালে আছে আপোনাৰ 14 ইঞ্চি। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মোৰ RCCৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাব। আজিৰ ভিডিঅ'টো মই ইমানতেই শেষ কৰোঁ। জয় আই অসম।